আজি আমি আলোচনা কৰিম অনুশীলনী 3.3 অনুশীলনী 3.3 দিয়া আছে প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণৰ জোৰবোৰ সমাধান কৰা প্ৰতিস্থাপন পদ্ধতি এটা প্ৰতিস্থাপন পদ্ধতি কোনটো কয় প্ৰতিস্থাপনৰ প্ৰতিষ্ঠা তাৰ মানে চলক দুটা দিয়া থাকে x আৰু y তাৰে যিকোনো এটা চলকৰ মান আনটো সমীকৰণৰ সেই চলকৰ মানটো বহুৱাব লাগিব বহুৱাই পেলাই আমি সমাধান কৰিব লাগিব হেতু কব প্ৰতিস্থাপন পদ্ধতি সমীকৰণ জোৰ দিয়া আছে x + y = 14 x - y = 4 প্ৰথমতে আমি লিখি লৈছো x + y = 14 x এতিয়া আমি ইয়াৰে যিকোনো এটা চলক আমি ৰাখিব লাগিব বাওফালে বাকিবোৰ আমি সোফাললৈ লৈ যাম ইয়াত যেহেতু এটাই আছে y অকল গতিকে আমি সোফালে লৈ যাম y টো সোফাললৈ লৈ যোৱাৰ লগে লগে y ৰ আগত যোগ চিন আছে সোফালে গলে কি হ'ব বিয়োগ চিন গতিকে এটোক আমি দিছো 1 নম্বৰ সমীকৰণ আৰু আনটো দিয়া আছে x - y = 4 এটো সমীকৰণত দিছো 2 নম্বৰ তে x ৰ মান 2 নং সমীকৰণত বহুৱাই পাওঁ এটা 1 নং সমীকৰণৰ পৰা x ৰ মানটো আমি 2 নং সমীকৰণত বহুৱাম গতিকে 2 নং সমীকৰণত কি হ'ব x এই x ৰ ঠাইত আমি 1 নং সমীকৰণত x মানে কি পাইছো 14 - y গতিকে এই x ৰ ঠাইত লিখিব লাগিব 14 - y তাৰ পিছত ইয়াত আছে মাইনাস y = 4 এতিয়া আমি বাওফালে চলকবোৰ ৰাখিম আৰু সোফাললৈ ধ্ৰুবকবোৰ লৈ যাম 14 টো যেটো সংখ্যা থাকে সংখ্যাটোক আমি সোফালে লৈ যাম এতিয়া বাওফালে কি থাকিব -y গতিকে কি হ'ব দুইটাৰ আগত মাইনাস আছে যেহেতু দুইটাৰ আগতে মাইনাস থাকে দুইটাক কি কৰিব লাগিব যোগ কৰিব লাগিব তাৰ মানে y আৰু y দুটা y + y 2y যেহেতু মাইনাস আছে গতিকে মাইনাস হ'ব তে সোফালে 4 টো আছে এতিয়া বাওফালৰ পৰা 14 আমি সোফাললৈ লৈ আহিছো গতিকে 14 ৰ আগৰ চিনটো কি আছে প্লাস সোফালে আহিলে হ'ব মাইনাস এতিয়া বাওফালে হ'ব -2y = 4 - 14 4 - 14 4 পৰা 14ক বিয়োগ কৰিব লাগিব 4 পৰা 14ক কেনেকৈ বিয়োগ কৰিম এটো যেটো অখণ্ড সংখ্যাৰ বিয়োগ ইয়াত কি কৰিব লাগিব প্ৰথমতে যেটো ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটোক বিয়োগ কৰিব লাগিব ডাঙৰ সংখ্যা কি আছে 14 আছে সৰু সংখ্যাটো হ'ল 4 14 পৰা 4ক বিয়োগ কৰিব লাগিব 14 পৰা 4ক বিয়োগ কৰিলে পাম আমি 10 গতিকে 10 টো লিখিলো তাৰ পিছত চাব লাগিব দুইটাৰ ভিতৰত ডাঙৰ কোনটো দুইটাৰ ভিতৰত ডাঙৰ হ'ল 14 ৰ চিনটো কি আছে মাইনাস গতিকে ইয়াত বহিব মাইনাস এতিয়া এই 2 টো -2 টো y লগত পূৰণ হৈ আছে গতিকে পূৰণ হৈ আছে আমি সোফাললৈ লৈ যাম সোফাললৈ লৈ গলে বাওফালে থাকিব y সোফালে থাকিব -10 -2 টো সোফালে লৈ অহাৰ লগে লগে কি হ'ব হৰণ হ'ব -2 এতিয়া মাইনাস কেনসেল 2 ৰে 10ক 5 বাৰ যাব গতিকে y ৰ মানটো হ'ব 5 y ৰ মানটো যে পালো হে y ৰ মানটো 1 নং সমীকৰণত বহুৱাই পাম y ৰ মানটো 1 নং সমীকৰণত বহুৱাব লাগিব 1 নং সমীকৰণটো দিয়া আছে x = 14 - y মানে 5 পাইছো গতিকে 14 - 5 গতিকে x ৰ মানটো হ'ব 14 ৰ পৰা 5 মাইনাস কৰিলে 9 তে আনসাৰটো হ'ল x = 9 y = 5
5 গতিকে এই x আৰু y ৰ মানটো আমাৰ শুদ্ধ হৈছে নে নাই আমি নিজে ভেৰিফাই কৰিব পাৰোঁ নিজে চাব পাৰোঁ উত্তৰখিনি শুদ্ধ হৈছে নে নাই কেনেকৈ চাম আমি x আৰু y যেটো সমীকৰণ দিয়া আছে হেতু তাত আমি কৰি চাব পাৰোঁ প্ৰথমতে দিয়া আছে x + y = 14 গতিকে x ৰ মানটো দিয়া পাইছো আমি 9 প্লাস y ৰ মানটো পাইছো 5 গতিকে 9 + 5 = 14 তাৰ মানে খুফালৰ লগত মিলি গৈছে মানকিটা বহোৱাতে আকৌ 2 নম্বৰ সমীকৰণটো আছিলে x - y = 4 তে x ৰ মানটো হ'ল 9 y ৰ মানটো হ'ল 5 9 পা 5 গলে কিমান পাও 4 তাৰ মানে ইয়াটো খুফালৰ লগত মিলি গৈছে তাৰ মানে এই উত্তৰটো আমাৰ শুদ্ধ হৈছে 2 নম্বৰ প্ৰশ্নটোত আছে s - t = 3 s/3 plus t/2 = 6 গতিকে s - t = 3 এটোত আমি s ৰ মানটো বাওফালে ৰাখিলো গতিকে t ৰ মানটো খুফাললৈ লৈ যাওঁ তেতিয়া হ'ব কি 3 plus t এটোক দিছো আমি সমীকৰণ নম্বৰ 1 তাৰ পিছত দিছে s/3 plus t/2 = 6 এতিয়া ইয়াতে আমি কি কৰিব লাগিব যেহেতু এটো ভগ্নাংশত আছে গতিকে আমি সমীকৰণটো আদৰ্শ আৰ্হিত নি ল'ব লাগিব গতিকে 3 আৰু 2 এই দুটা লসাগু উলিয়াই ল'ম 3 আৰু 2 লসাগু হ'ব 6 3 ৰে 6 দুবাৰ যায় গতিকে 2 লগত s পূৰণ কৰিলে হ'ব twice s প্লাস 2 ৰে 6 তিনিবাৰ যায় গতিকে 3 ৰে t পূৰণ কৰিলে হ'ব 3t = 6 এই 6টো হৰণ হৈ আছে গতিকে এফালে আহিলে কি হ'ব 6 লগত পূৰণ হৈ যাব গতিকে twice s plus 3t = 6 × 6 twice s plus 3t = 36 এইটো হ'ল সমীকৰণ নম্বৰ 2 এক নং সমীকৰণত আমি s ৰ মানটো উলিয়াই থৈছো s ৰ মানটো হ'ল 3 plus t এই s ৰ মানটো আমি এক নং সমীকৰণৰ পৰা 2 নং সমীকৰণত বহুৱাব লাগিব গতিকে s ৰ মান 2 নং সমীকৰণত বহুৱাই পাও কিমান পাম এতিয়া এই 2 নং সমীকৰণটোত s ৰ লগত 2 আছে গতিকে 2 টো লিখিলো s ৰ ঠাইত আমি কি লিখিম s ৰ ঠাইত লিখিম 3 plus t কিন্তু এইটো ব্ৰেকেটত ল'ব লাগিব কাৰণ আমি s ৰ মানটো যেহেতু লিখিছো সেই s টোৰ লগত 2 পূৰণ হৈ আছে গতিকে এই 2টো 2টাৰ লগতে পূৰণ হ'ব গতিকে আমি এই ব্ৰেকেটৰ ভিতৰত ৰাখিব লাগিব s ৰ মানটো plus 3t = 36 কে 2 ৰে 2টাকে পূৰণ কৰিম এটোক পূৰণ কৰিম এটোক পূৰণ কৰিম গতিকে 2 ৰে 3ক পূৰণ কৰিলে হ'ব 6 plus 2 ৰে t ক পূৰণ কৰিলে হ'ব 2t plus 3t = 36 এতিয়া এই 6টো ইয়াত আৰু বেলেগ সংখ্যা নাই অকল 6 আছে গতিকে এই সংখ্যাটোক আমি সোঁফালে লৈ যাম গতিকে বাওফালে থাকিব plus 2t plus 3t গতিকে দুইটা যেহেতু যোগে হৈ আছে আমি যোগ কৰি ল'ব লাগিব দুটা t আৰু তিনটা t যোগ কৰিলে হ'ব 5টা t = সোঁফালে 36 অলৰেডি আছে আমি বাওফালৰ পৰা 6 টো সোঁফালে লৈ যাম গতিকে 6 ৰ আগৰ চিনটো প্লাস সোঁফালে আহিলে হ'ব মাইনাস এটো হ'ব 5t = 36 - 6 = 30 5টো t লগত পূৰণ হৈ আছে এই সোঁফালে আহিলে হ'ব হৰণ t ৰ মানটো পালো 5 ৰে 5 6 গুণ 36 এতিয়া এই t ৰ মানটো 1 নং সমীকৰণত বহুৱাই পাও 1 নং সমীকৰণটো আমি লৈছিলো s = 3 plus t গতিকে 3 plus t ৰ মান পাইছো 6 গতিকে 3 plus t = 9 গতিকে আনসাৰটো হ'ব s = 9 t = 6 গতিকে এই মান দুটা শুদ্ধ হৈছে নে নাই তোমালোকে নিজে
কৰি চাব পাৰিবা যি দুটা সমীকৰণ দিয়া আছে সেই সমীকৰণ দুটাত s আৰু t ৰ মান দুটা বহুৱাই পেলাই সোঁফালৰ লগত মিলাই চাবা সমীকৰণ দুটা সিদ্ধ হৈছে নে নাই হোৱা 3 নম্বৰ প্ৰশ্নত আছে 3x - y = 3 9x - 3y = 9 এতিয়া আমি 3x - y = 3 এইটো 1 নম্বৰ সমীকৰণ দিছোঁ আৰু 2 নম্বৰ সমীকৰণটো লৈছোঁ 9x - 3y = 9 এতিয়া ইয়াতে চোৱাচোন 9x - 3y = 9 এই গোটেইকেইটাতে xৰ সহগ 9 3ৰ সহগ y সহগ 3 আৰু ইফালে ধ্ৰুৱকটো আছে 9 এই গোটেইকেইটাক আমি 3ৰে হৰণ কৰিব পাৰোঁ মানে 3ৰে হৰণ কৰিলে আমি কি পাম এইটোত পাম 3x মাইনাছ এইটোক 3ক 3ৰে হৰণ কৰিলে ইয়াত অকল y থাকিব = 3 এইটো হ'ল 2 নম্বৰ ইকুৱেশ্যন এতিয়া ইয়াতে দুইটা ইকুৱেশ্যন আমি একেই পালোঁ 3x - y = 3 3x - y = 3 তাৰমানে ইয়াতে দুইটা ৰেখাডাল মিলি যাব আমি যদি লেখত অংকন কৰোঁ ৰেখাডাল মিলি যাব তাৰমানে তেতিয়াহ'লে আমি ইয়াত কি পাম অসংখ্য সংখ্যক সমাধান পাম xৰ যিকোনো মানৰ বাবে yটো সিদ্ধ হ'ব x আৰু y ইয়াত মান দুটা আমি অসংখ্য ল'ব পাৰোঁ গতিকে ইয়াত আমি সমীকৰণটো ইয়াত আমি এনেকৈ লিখিব পাৰোঁ y মানটো ৰাখোঁ -y = 3 - 3x গতিকে y ৰ মানটো লওঁ y হ'ব এতিয়া yটো মাইনাছ হৈ আছে আমি -1ৰে যদি পূৰণ কৰি দিওঁ দুয়োফালে তেতিয়াহ'লে হ'ব এফালে এইটো মাইনাছ দুইফালে মাইনাছ কৰিলে এইটো মাইনাছ হ'ব আৰু মাইনাছ ইনটু মাইনাছ এইটো প্লাছ হ'ব গতিকে এইটো হ'ব 3x - 3 এইটোক আমি সমীকৰণ 2 লৈছোঁ এতিয়া আমি যিহেতু দুইটা সমীকৰণ একেই পাইছিলোঁ গতিকে আমি ইয়াত xৰ যিকোনো মান বহুৱালে তাৰ কাৰণে আমি যিটো y ৰ মান পাম সেইটোৱে হ'ব গতিকে ইয়াত আমি অসংখ্য সংখ্যক সমাধান পাম যেনে আমি যদি ইয়াত xৰ মানটো y লওঁ x = 1 ল'লে যদি x = এটা খালি মই দেখুৱাইছোঁ যদি x = 1 হয় তেতিয়াহ'লে y ৰ মানটো কিমান হ'ব y = 3 * xৰ মানটো 1 লৈছোঁ 3 * 1 - 3 তাৰমানে 3 * 1 = 3 - 3 = 0 মানে y ৰ মানটো 0 হ'ব গতিকে এইটো এটা সমাধানহে এনেকৈ আমি xৰ মানটো যদি বেলেগ লওঁ তাৰ কাৰণে আমি y ৰ মানটো বেলেগ পাম গতিকে অসীম সংখ্যক সমাধান আছে ইয়াত কোনো এটা নিৰ্দিষ্ট সমাধান নহয় এই সমীকৰণত xৰ এটা নিৰ্দিষ্ট মান বা y ৰ এটা নিৰ্দিষ্ট মান নাপাওঁ আমি xৰ মানটো আমি কিমান ধৰোঁ সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰিব xৰ মান বেলেগ এটা ল'লে y ৰ মান আমি বেলেগ এটা পাম ঠিক তেনেধৰণে আমি অসীম সংখ্যক সমাধান পাম নেক্সট কুৱেশ্যনটো দিছে 0.2x + 0.3y = 1.3 আৰু এটা আছে 0.4x + 0.5y = 2.3 প্ৰথমতে আমি প্ৰথম সমীকৰণটো লৈছোঁ 0.2x + 0.3y = 1.3 so ইয়াত যিহেতু দশমিকত আছে গতিকে আমাৰ তোমালোকে পূৰণ বা হৰণ কৰোঁতে অলপ অসুবিধা পাব পাৰা গতিকে মই যেহেতু ইয়াত আটাইকেইটা 0.2 0.3 দশমিকৰ পিছত এটা অংক আছে গতিকে আমি কি কৰিম প্ৰথমতে দশমিকখিনিক আঁতৰাই ল'ম দশমিকখিনিক আঁতৰাবলৈ হ'লে যেহেতু দশমিকৰ পিছত এটা অংক আছে গতিকে মই সোঁফাল আৰু বাওঁফালে দুয়োফালে 10ৰে পূৰণ কৰিম 0.2x + 0.3y এফালে হ'ব 10 * 1.3 এতিয়া দশমিকৰ পূৰণ তোমালোকে নিশ্চয় জানা তথাপিও মই কৈ দিছোঁ 10 * 0.2 ঠিক এনেকৈ থাকিলে আমি কেনেকৈ পূৰণ কৰিম
10ৰ লগত আমি দশমিক নাই বুলি ধৰি ল'ম তেতিয়া ইয়াত হ'ব 10 ইয়াত হ'ব 0.2 মানে 2 গতিকে 10ৰ লগত 2 পূৰণ কৰিলে আমাৰ হ'ব 20 যেহেতু 20 হ'ল তাৰ পিছত আমি পূৰণটো কৰি ল'ব লাগিব পূৰণটো কৰি লোৱাৰ পিছত চাম মুঠ দশমিক কেইটা অংকৰ আগত দশমিক আছে ইয়াত চোৱা এটা অংকৰ আগত দশমিক আছে গতিকে যেহেতু এটা অংকৰ আগত দশমিক আছে সোঁফালৰ পৰা আমি যিটো উত্তৰ পাম সেই উত্তৰটো সেই এটা অংকৰ আগতে দশমিক দি দিম গতিকে এটা অংকৰ আগত দশমিক দিলে ইয়াত হ'ব 2.0 যেহেতু দশমিকৰ পিছৰ আমি শূন্যটো নিলিখো গতিকে হ'ব 2 তাৰ মানে আমি ইয়াত পাম 2 আৰু ইয়াত x আছে 2x প্লাস একে ধৰণে 10 into 0.3 গতিকে ইয়াত দশমিকটো নাই বুলি ধৰি ললেই হ'ল গতিকে 10 আৰু 3 পূৰণ কৰিলে হ'ব 30 এটা অংকৰ আগত দশমিক আছে ইয়াতো আমি এটা অংকৰ আগত দশমিক দিম গতিকে উত্তৰ পাম 3 গতিকে এইটো হ'ব 3y একে ধৰণে 10 into 1.3 গতিকে কিমান হ'ব ইয়াত 13 হ'ব দশমিকটো নাই বুলি ধৰি ললে ইয়াত আছে 10 আৰু 13 পূৰণ কৰিলে হ'ব 130 এটা অংকৰ আগত দশমিক আছে গতিকে আমি এটা অংকৰ আগত শূন্যটো কাটি দিলোঁ এটা অংকৰ আগত দশমিকটো দিলে 13 হ'ল গতিকে ইয়াত হ'ব 13 এইটো ললো সমীকৰণ 1 একে ধৰণে দ্বিতীয় সমীকৰণটো আমি যেহেতু এটা অংকৰ আগত দশমিক আছে গোটেইকেইটাতে আমি একে ধৰণে 10 ৰে দুয়োফালে পূৰণ কৰিম 0.4x plus 0.5y is equal to 10 into 2.3 ইয়াত 10ৰ লগত 0.4 পূৰণ কৰিলে হ'ব 40 মানে 4x plus ইয়াত হ'ব 5y is equal to 23 যেহেতু ইয়াত আমি প্ৰতিস্থাপন পদ্ধতিত আমি সমাধান কৰিব লাগিব গতিকে আমি ইয়াত x বা y ৰ মানটো আগতে কি আছিল যিকোনো এটা সমীকৰণত আমি কোনো এটা চলক সহগবিহীনভাৱে পাইছিলোঁ সহগ নথকাকৈ পাইছিলোঁ গতিকে হেতুক আমি বাওফালে ৰাখি বাকিখিনি খুফাললৈ লৈ গৈছিলোঁ কিন্তু ইয়াত সমীকৰণ 1 নম্বৰ সমীকৰণটো x ৰ লগত সহগ আছে y ৰ লগতো সহগ আছে একে ধৰণে ইয়াতো x ৰ লগত সহগ আছে y ৰ লগত সহগ আছে গতিকে আমি যিকোনো এটা চলক বাওফালে ৰাখিলে হ'ল মই ইয়াত ধৰিলে x টোকে বাওফালে ৰাখিছো গতিকে ইয়াত হ'ব 4x = কি হ'ব 23 - 5y 5y টো খুফালে লৈ গৈছো -5y গতিকে x ৰ মানটো যদি ৰাখো তেতিয়াহলে কি হ'ব 4 টো পূৰণ হৈ আছে গতিকে এফালে আহিলে হৰণ হ'ব গতিকে 23 - 5y / 4 তো হল সমীকৰণ নম্বৰ 2 এতিয়া এই 2 নং আগৰবাৰ আমি 1 নং সমীকৰণতে লৈছিলো গতিকে 1 নং সমীকৰণ 2 নং সমীকৰণত বহুৱাইছিলো গতিকে যেহেতু ইয়া 2 নং সমীকৰণত আমি x ৰ মানটো লৈছো এই x ৰ মানটো আমি এতিয়া 1 নং সমীকৰণত বহুৱাব লাগিব x ৰ মান 1 নং সমীকৰণত বহুৱাই পাও x ৰ মানটো বহুৱাবলৈ হলে twice x আছে গতিকে 2 into x ৰ মানটো বহুৱাই দিছো ইয়াত plus 3y is equal to 13 গতিকে এটো 2 ৰে 2 কাটিলে দুবাৰ যাব গতিকে তলত থাকিল 23 - 5y / 2 plus 3y is equal to 13 এতিয়া এই 2টো এইখিনিৰ হৰটো আছে 2 কিন্তু ইয়াত 3y যোগ 3y হৈ আছে গতিকে আমি এই 2টোক ডাইৰেক্ট খুফালে নিব নোৱাৰো গোটেইখিনি তলত যেতিয়া গোটেইকিটা পদৰ তলতে যেতিয়া 2টো থাকিব তেতিয়াহে আমি সেই 2টোক খুফালে লৈ যাব পাৰিম এতিয়া এনেকৈ থাকিলে আমি অকল 2টোক নিব নোৱাৰো প্ৰথমতে আমি লসাগু উলিয়াই ল'ব লাগিব এইটো পদৰ তলত কি আছে 1 আছে গতিকে 2 আৰু 1 ৰ লসাগু হ'ব 2 2 ৰে 2 কেবাৰ যায় গতিকে একেৰে সেই দুয়োটাক পূৰণ কৰিলে আমি কি পাম একেখিনিয়ে পাম 23 - 5y প্লাস একেৰে 2 হৰণ কৰিলে দুবাৰ যায় গতিকে 2 3 গুণ 6 6y is equal to 13 এতিয়া চোৱাচোন এই 2টো এই গোটেইকিটা পদৰ তলতে হৰণ হৈ আছে গতিকে এতিয়া আমি এই 2টোক খুফালে লৈ যাব পাৰিম
তেতিয়া বাওঁফালে কি থাকিব অকল ওপৰৰ পদখিনি থাকিব 23 এতিয়া চোৱা ইয়াত -5y আছে +6y আছে মানে -5y + 6y যেতিয়া এনেকৈ থাকে এটা সংখ্যাৰ আগত যোগ চিন থাকে আৰু এটা সংখ্যাৰ আগত বিয়োগ চিন থাকে আমি কি কৰিব লাগিব তেতিয়া যেতিয়া এটা যোগ আৰু এটা বিয়োগ থাকে আমি সদায় বিয়োগ কৰিব লাগিব এতিয়া কোনটোৰ পৰা কোনটোক বিয়োগ কৰিম বিয়োগ সদায় ডাঙৰটোৰ পৰা সৰুটোকহে কৰিব পাৰি গতিকে ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটোক বিয়োগ কৰিম ইয়াত ডাঙৰ 6 সৰুটো হ'ল 5 গতিকে 6 ৰ পৰা 5ক বিয়োগ কৰিম 5ৰ 6 ৰ পৰা 5ক বিয়োগ কৰিলে থাকিব 1 যেটো y আছে গতিকে 1y হ'ল এতিয়া ইয়াৰ আগৰ চিনটো কি হ'ব যোগ হ'ব নে বিয়োগ হ'ব আগৰ চিনটো সদায় যেটো ডাঙৰ সংখ্যা সেই ডাঙৰ সংখ্যাটোৰ যেটো চিন সেই চিনটোৱে বহিব ইয়াত ডাঙৰ সংখ্যাটো 6 ৰ আগত যোগ চিন আছে গতিকে ইয়াত যোগ চিন বহিব গতিকে ইয়াত আমি কি পাম +1y যেটো 1 টো আমি নিলিখো গতিকে আমি অকল কি লিখিম y লিখিম +y = এফালে কিমান হ'ব 13 * 2 তে 23 + y = 26 এতিয়া এই 23 টোক আমি বাওঁফালে লৈ সোঁফালে লৈ যাম তেতিয়া বাওঁফালে থাকিব y সোঁফালে হ'ব 26 - 23 y ৰ মানটো হ'ব 26 ৰ পৰা 23 গ'লে 3 থাকিব গতিকে y ৰ মানটো আমি পালো 3 এই y ৰ মানটো আমি এতিয়া 2 নং সমীকৰণত বহুৱাব লাগিব y ৰ মানটো আমি 2 নং সমীকৰণত বহুৱাম ঠিক আছে সমীকৰণটো মই প্ৰথমতে লিখি লৈছো এতিয়া y ৰ মান 2 নং সমীকৰণত বহুৱাই পাওঁ গতিকে এইটো x হয় x y ৰ মানটো আমি কিমান পালো 23 - 5 * y ৰ মানটো পাইছিলো 3 গতিকে by 4 গতিকে হ'ব 23 - 5 3 গুণ 15 এনেকৈ 23 ৰ পৰা 15 গ'লে 8/4 ওকে 4 দুগুণ 8 গতিকে x ৰ মান পালো 2 এতিয়া আনসাৰটো হ'ব x = 2 y = 3 গতিকে এই x ৰ মান 2 আৰু y ৰ মানটো 3 বহুৱাই 1 নম্বৰ দুইটা সমীকৰণতে বহুৱাই পেলাই সেই সমীকৰণটো সিদ্ধ হৈছে নে নাই আমি চাব পাৰো নেক্সট কোৱেশ্চনটো দিছে √2x + √3y = 0 √3x - √8y = 0 প্ৰথমতে আছে √2x + √3y = 0 এইটো আমি লৈ লৈছো সমীকৰণ 1 তাৰ পিছৰটো দিছে √3x - √8y = 0 ইয়াত এতিয়া স্যাৰ √3 আছে √2 আছে আৰু ইয়াত √3 আছে আৰু √8 আছে স্যাৰ √3x - √8 টোক আমি ভাঙিব পাৰো কেনে ধৰণে লিখিব পাৰো স্যাৰ √8 মানে আমি কি লিখিব পাৰো 2 * 2 * 2 মানে √8 টোক আমি এনেকৈ লিখিব পাৰো 8 টোক ভাঙি দিলে 2 পূৰণ 2 পূৰণ 2 তিনিটা 2 হ'ব 2 দুগুণ 4 4 দুগুণ 8 মানে এতিয়া আমি 2 পূৰণ 2 মানে যেতিয়া দুটা 2 থাকে তেতিয়া আমি 2 স্কয়াৰ * 2 এনেকৈ লিখিব পাৰো বা যেতিয়া দুটা 2 থাকে দুটা 2ৰ আমি এটা 2টোক ৰুটৰ বাহিৰলৈ আনিব পাৰো দুটা 2 আছে এটা 2 ৰুটৰ বাহিৰলৈ আনিব পাৰো গতিকে আমি ইয়াত পাম 2√2 তাৰ মানে √8y ক আমি লিখিব পাৰো 2√2y = 0 এতিয়া আমি x ক আমি বাওঁফালে ৰাখো √3x তেতিয়া কি হ'ব এটো আহিব সোঁফালে ঠিক আছে সোঁফালে আহিলে হ'ব 2√2y অকল √3 ক ৰাখো অকল x ক ৰাখিম তেতিয়া হ'ব 2√2y / √3 এটোক দিলো সমীকৰণ নম্বৰ 2 x ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ x ৰ মান 1 নং সমীকৰণত বহুৱালে হ'ব
ৰুটটো আছে 1 নং সমীকৰণৰ তে xৰ মানটো আমি পালোঁ 2√2y by √3 প্লাছ ইয়াত আছে √3y is equal to 0 এতিয়া চোৱা ইয়াৰ তলত √3 আছে প্ৰথমতে এইটো মই লিখি লওঁ ধুনীয়াকৈ তলত √3 আছে √3 লিখিলোঁ ইয়াত চোৱা 2 into 2√2 তাৰমানে √2 into √2 এইটো আমাৰ তেতিয়া কি লিখিব পাৰিম √2 into √2 তাৰমানে দুইটা যেতিয়া ৰুটৰ ভিতৰত আছে আমি 2 into 2 ৰুটৰ ভিতৰত 2 into 2 লিখিব পাৰোঁ যেতিয়া দুটা 2 থাকে তেতিয়া আমাৰ কি হ'ব এটা 2 আমি ৰুটৰ বাহিৰলৈ উলিয়াই আনিব পাৰোঁ তাৰমানে 2 স্কয়াৰ মানে আমি বা এনেকৈ ক'ব পাৰোঁ 4 √4ৰ স্কয়াৰ ৰুট কিমান হ'ব 2 গতিকে ইয়াত হ'ব যেহেতু 2 আছে আগৰ পৰা 2 এটা আছে গতিকে 2 পূৰণ 2 ৰুটটো মানে আমি লিখিব পাৰোঁ 2y প্লাছ √3y is equal to 0 এতিয়া ইয়াৰ তলত 1 এটা আছে গতিকে 1 আৰু √3 1 আৰু √3 এই দুটা লসাগু হ'ব √3 গতিকে ইয়াত হ'ব 2 2 যা 4y প্লাছ 1 আৰু √3 লসাগু হ'ব √3 গতিকে √3 into √3 ইয়াত যেনেকৈ √2 into √2 কি পাইছিলোঁ 2 পাইছিলোঁ গতিকে √3 into √3 কি পাম যেতিয়া দুটা √3 থাকে তেতিয়াহ'লে কি হয় এটা 3 ৰুটৰ বাহিৰত আহে গতিকে ইয়াত হ'ব 3y is equal to 0 এতিয়া ইয়াত চোৱা এই √3টো হৰণ হৈ আছে আমি সোঁফালে নিব লাগিব সোঁফালে নিলে কি হ'ব 0ৰ লগত পূৰণ হ'ব 0ৰ লগত যেতিয়া কোনো এটা সংখ্যাক পূৰণ কৰা হয় তেতিয়া তাৰ মানটো কি হয় 0য়ে হয় গতিকে বাওঁফালে কি হ'ব 4y plus 3y হ'ব 7y is equal to 0 into √3 কি পাম 0 পাম গতিকে 7 টো y লগত পূৰণ হৈ আছে 0/7 বা তোমালোকে ডাইৰেক্ট 0 লিখিব পাৰা কাৰণ 0 যিকোনো সংখ্যাৰে হৰণ কৰিলে তাৰ মানটো কিমান হয় 0য়ে হয় গতিকে y ৰ মানটো পালোঁ আমি 0 গতিকে এই y ৰ মানটো এতিয়া আমি সমীকৰণত বহাব লাগিব কিমান হ'ব x is equal to 2√2y y মানটো আমি পালোঁ 0 divided by √3 এতিয়া হেতু কিমান হ'ব আমি 0ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে 0য়ে পাওঁ by √3 বা আমি যিকোনো সংখ্যাৰে 0 হৰণ কৰিলে তাৰ মানটো আমাৰ কিমান হয় 0য়ে হয় গতিকে আমি x ৰ মানটো পালোঁ 0 এই আনসাৰটো হ'ব x is equal to 0 y is equal to 0 6 নম্বৰত সমীকৰণ দুটা দিছে 3x/2 minus 5y/3 is equal to -2 x/3 plus y/2 is equal to 13/6 প্ৰথমতে ললো 3x/2 minus 5y/3 is equal to -2 তে ইয়াত দুইটাতে হৰ দুটা আছে 2 আৰু 3 গতিকে 2 আৰু 3 লসাগু হ'ব 6 গতিকে 2 ৰে 6 ক 3 টাইমছ যায় 3 3 যা 9x minus 3 ৰে 6 ক 2 টাইমছ যায় গতিকে 2 into 5 10 y is equal to -2 এতিয়া 6 টো কি হ'ব সোঁফালে গ'লে পূৰণ হ'ব বাওঁফালে থাকিব 9x minus 10y is equal to -2 into 6 again 9x minus 10y is equal to 6 into 2 minus 12 এইটো দিলো আমি সমীকৰণ 1 2 নম্বৰ সমীকৰণ আছে x/3 plus y/2 is equal to 13/6 গতিকে ইয়াতো একে ধৰণে আমি 2 আৰু 3 লসাগু পাম 6 গতিকে 3 ৰে 6 দুবাৰ যায় 6 প্লাছ 2 ৰে 6 তিনিবাৰ যায় 3 into y 3y is equal to 13/6 এতিয়া 6 টো হৰণ হৈ আছে ইফালে গ'লে পূৰণ হ'ব গতিকে বাওঁফালে থাকিব 2x plus 3y is equal to 13/6 into 6 এই 6 আৰু এই 6 কেনসেল যাব গতিকে
বাওঁফালে থাকিব 2x প্লাছ 3y সোঁফালে থাকিব 13 গতিকে এতিয়া আমি কি কৰিব লাগিব ইয়াৰে যিকোনো এটা মানক আমি বাওঁফালে ৰাখিম আমি xক যদি বাওঁফালে ৰাখোঁ তেতিয়া 3y সোঁফালে লৈ যাম গতিকে সোঁফালে নিলে হ'ব 2x = 13 minus 3y এতিয়া অকল যদি xক ৰাখোঁ তেতিয়া হ'ব 13 minus 3y divided by 2 এটো হ'ল সমীকৰণ নম্বৰ 2 এতিয়া আমি xৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ সমীকৰণটো লিখি ললো 1 নং সমীকৰণটো আছে 9x - 10y = 12 এতিয়া xৰ মানটো 1 নং সমীকৰণত বহুৱালে হ'ব 9 into xৰ মানটো আছে 13 minus 3y by 2 minus 10y = -12 এতিয়া এই 9 টো ইয়াৰ লগত পূৰণ হৈ আছে গতিকে আমি দুইটাৰ লগতে পূৰণ কৰিব লাগিব এইটোৰ লগত পূৰণ কৰিব লাগিব আকৌ এইটোৰ লগতো পূৰণ কৰিব লাগিব কৰিলে পৰত হ'ব তলত 2 আছে হৰ গতিকে 9 ৰে 13 কেইবাৰ যাব 9 3 গুণ 27 7 2 9 গুণ 9 10 11 মাইনাস 9 3 গুণ 27 7 27y minus 10y = -12 এতিয়া ইয়াত এই 10y তলত 1 এটা আছে গতিকে আমি এই দুটাৰ লসাগু উলিয়াব লাগিব লসাগু হ'ব 2 লসাগু 2 গতিকে ইয়াত হ'ব 117 minus 27y minus 1 ৰে 2 টাইমছ যায় গতিকে 2 ৰে 10 পূৰণ কৰিলে হ'ব 10 গুণ 20y = -12 এতিয়া এই 2 টো 12 লগত পূৰণ হ'ব সোঁফালে গ'লে পূৰণ হৈ যাব হৰণ হৈ আছে গতিকে বাওঁফালে থাকিব 117 minus -27y minus 20y গতিকে এইটো কি হ'ব প্ৰথমতে চাব লাগিব যোগ কৰিব লাগিব নে বিয়োগ কৰিব লাগিব -27y minus 20y এতিয়া আমি এইটো যোগ কৰিম নে বিয়োগ কৰিম যেতিয়া একে একে চিন থাকে তেতিয়া আমি সদায় যোগ কৰিব লাগিব একে চিন থাকিলে হয় যোগ চিনে থাকক দুইটা নহয় দুইটা বিয়োগ চিনে থাকক আমি প্ৰথমতে দুইটাকে যোগ কৰি ল'ব লাগিব যোগ কৰি ল'লে হ'ব 7 2 4y 47y যোগ কৰি লোৱাৰ পিছত পালো 47y তেতিয়া এতিয়া চিনটো কি হ'ব যেহেতু ইয়াত মাইনাস আছে গতিকে ইয়াত মাইনাসে হ'ব গতিকে এটো হ'ব 47y = 2 টো পাৰ লগত পূৰণ কৰিলে 12 দুগুণ 24 এতিয়া 117 এটো বাওঁফালৰ পৰা সোঁফালে গ'লে এটো প্লাস আছে মাইনাস হৈ যাব গতিকে হ'ব -47y = -24 minus 117 গতিকে -47y = আকৌ ইয়াত একেটাই -24 minus 117 গতিকে এটোক আমি কি কৰিম যোগ কৰিম নে বিয়োগ কৰিম যেহেতু একে চিন আছে গতিকে আমি দুইটা কি কৰিব লাগিব যোগ কৰিব লাগিব যোগ কৰিলে হ'ব 141 আৰু চিনটো কি হ'ব মাইনাস আছে যেহেতু মাইনাসে হ'ব গতিকে ইয়াত হ'ব -141 এতিয়া -47 এটো y লগত পূৰণ হৈ আছে গতিকে এফালে হিলে হ'ব হৰণ গতিকে y -141 আৰু তলত হ'ব -47 গতিকে এটো মাইনাস মাইনাস এই দুটা কেনসেল হ'ব সো তেতিয়া 47 ৰে 141 ক কেইবাৰ যাব গতিকে এইটোত আমি কোনটো সংখ্যাৰে পূৰণ কৰি চাম কোনটো সংখ্যাৰে পূৰণ কৰি চাম এতিয়া আমি প্ৰথমতে হাতত চাব লাগিব যেহেতু 47 আছে আমি প্ৰথমতে সোৱা কোনটো সংখ্যাত আমি পূৰণ কৰিলে আমি শেষত 1 থাকে হেতু চাব লাগিব যেনে 2 ৰে পূৰণ কৰো যদি আমি 2 ৰে পূৰণ কৰিলে 14 পাম মানে শেষৰ অংকটো 4 পাম গতিকে এইটো 2 ৰে হৰণ না যায় গতিকে 3 ৰে চাও 3 ৰে 7 3 গুণ 21 ৰ 1
থাকিল 2 4 গুণ 12 13 14 ঠিক আছে না 141 তাৰ মানে এইটো 3 ৰে কটা যাব 47 ৰ লগত 3 পূৰণ কৰিলে আমি কি পাম 141 গতিকে y ৰ মানটো হ'ব মাইনাস 3 y ৰ মানটো হ'ব 3 দিয়া এই y ৰ মানটো আমি 1 নং সমীকৰণত 2 নং সমীকৰণত বহুৱাব লাগিব এই y ৰ মান 2 নং সমীকৰণত বহুৱালে পাম 13 minus 3 into y মান পাইছো 3/2 গতিকে 13 3 into 3 9/2 গতিকে x ৰ মানটো হ'ব 4/2 x is equal to 2 the answer hobo x is equal to 2 y is equal to